ওম শান্তি 5 ডিচেম্বৰ 2021 বৰ্ষ প্ৰাতঃ মুৰলী অব্যক্ত বাপদাদা ৰিভাইজ তাৰিখ 5 ডিচেম্বৰ 1989 বৰ্ষ। শীৰ্ষক বাক্য কেনেকৈ সদায় প্ৰসন্ন হৈ থাকিবা। আজি বাপদাদাই চাৰিওফালৰ সন্তানসকলক চাই আছে হওক কি দেখিলে। প্ৰতিগৰাকী সন্তান স্বয়ং সকলো সময়ত কিমান প্ৰসন্ন হৈ থাকে, লগতে আনকো নিজৰ দ্বাৰা কিমান প্ৰসন্ন কৰে, কিয়নো পৰমাত্ম সৰ্বপ্ৰাপ্তিৰ প্ৰত্যক্ষ স্বৰূপত প্ৰসন্নতাই চেহেৰাত দেখা দিয়ে। প্ৰসন্নতা ব্ৰাহ্মণ জীৱনৰ বিশেষ আধাৰ হয়। অল্পকালৰ প্ৰসন্নতা আৰু সদাকালৰ প্ৰসন্নতা এই ক্ষেত্ৰত ৰাতি দিনৰ পাৰ্থক্য আছে। অল্পকালৰ প্ৰসন্নতা অল্পকালৰ প্ৰাপ্তি কৰাসকলৰ চেহেৰাত অলপ সময়ৰ বাবে নিশ্চয় দেখা দিয়ে, কিন্তু আত্মিক প্ৰসন্নতাই নিজকতো প্ৰসন্ন কৰেই, লগতে আত্মিক প্ৰসন্নতাৰ প্ৰকম্পন অন্য আত্মাসকললৈকেও যায়। অন্য আত্মাসকলেও শান্তি আৰু শক্তিৰ অনুভূতি কৰে। যিদৰে ফলদায়ক বৃক্ষই নিজৰ শীতলতাৰ ছায়াত অলপ সময়ৰ বাবে মানৱক শীতলতাৰ অনুভৱ কৰায় আৰু মানৱ প্ৰসন্ন হৈ যায়, সেইদৰে পৰমাত্ম প্ৰাপ্তিৰ ফল প্ৰসন্নতাত থকা আত্মাই আনকো নিজৰ প্ৰাপ্তিৰ ছায়াত তন মনৰ শান্তি আৰু শক্তিৰ অনুভূতি কৰায়। প্ৰসন্নতাৰ প্ৰকম্পন সূৰ্যৰ কিৰণৰ দৰে বায়ুমণ্ডলক, ব্যক্তিক, বাকী সকলো কৰা পাহৰাই সঁচা আত্মিক শান্তিলৈ, আনন্দৰ অনুভূতিলৈ পৰিৱৰ্তন কৰি দিয়ে। বৰ্তমান সময়ৰ অজ্ঞানী আত্মাসকলে নিজৰ জীৱনত বহুত খৰচ কৰিও প্ৰসন্ন হৈ থাকিব বিচাৰে। তোমালোকে কি খৰচ কৰিলা? পইচা খৰচ নকৰাকৈ সদায় প্ৰসন্ন হৈ থাকা নহয় জানো? নে অন্যৰ সহায়ত প্ৰসন্ন হৈ থাকা? বাপদাদাই সন্তানসকলৰ খতিয়ান পৰীক্ষা কৰি আছিল। কি দেখিলে? এবিধ হ'ল সদায় প্ৰসন্ন হৈ থাকোঁতা আৰু আনবিধ হ'ল প্ৰসন্ন হৈ থাকোঁতা। সদায় শব্দটি নাই। প্ৰসন্নতাও তিনি প্ৰকাৰৰ দেখিলে। 1 নম্বৰ নিজৰ প্ৰতি প্ৰসন্ন, 2 নম্বৰ আনৰ প্ৰতি প্ৰসন্ন, 3 নম্বৰ সেৱাৰ প্ৰতি প্ৰসন্ন। যদি তিনিওটাতে প্ৰসন্ন হোৱা তেন্তে বাপদাদাক স্বতঃ প্ৰসন্ন কৰিছা, আৰু যি আত্মাৰ প্ৰতি পিতা প্ৰসন্ন হয় তেওঁতো সদায় সফলতামূৰ্ত হয়েই। বাপদাদাই দেখিলে অনেক সন্তান নিজৰ প্ৰতিও অপ্ৰসন্ন হৈ থাকে। সৰু সৰু কথাৰ কাৰণে অপ্ৰসন্ন হৈ থাকে। প্ৰথম পাঠ মই কোন এয়া জানিও পাহৰি যায়। পিতাই যি কৰি দিছে সেয়া পাহৰি যায়। পিতাই প্ৰত্যেক সন্তানক সম্পূৰ্ণ উত্তৰাধিকাৰৰ অধিকাৰী কৰি দিছে। কাৰোবাক পূৰা, কাৰোবাক আধা উত্তৰাধিকাৰ দিয়া নাই। কোনোবাই আধা 1/4 পাইছা নেকি? আধা পাইছা নে আধা লৈছা? পিতাইতো সকলোকে মাষ্টৰ সৰ্বশক্তিমানৰ বৰদান বা উত্তৰাধিকাৰ দিলে। এনেকুৱা নহয় যে কোনোবাটো শক্তি সন্তানসকলক দিছে আৰু কোনোবাটোক দিয়া নাই, নিজৰ কাৰণে ৰখা নাই। সৰ্বগুণ সম্পন্ন কৰি তুলিছে, সৰ্বপ্ৰাপ্তি স্বৰূপ কৰি তুলিছে, কিন্তু পিতাৰ দ্বাৰা যি প্ৰাপ্তি হৈছে সেয়া নিজৰ মাজত সমাহিত কৰিব নোৱাৰে। যিদৰে স্থূল ধন বা সাধন প্ৰাপ্ত হোৱা স্বত্বেও খৰচ কৰিব নাজানিলে বা
সাধন ব্যৱহাৰ কৰিব নাজানিলে তেতিয়া প্ৰাপ্ত হ'লেও তাৰ পৰা বঞ্চিত হৈ থাকি যায়। সেইদৰে সৰ্বপ্ৰাপ্তি বা সম্পদ সকলোৰে ওচৰত আছে, কিন্তু কাৰ্যত প্ৰয়োগ কৰাৰ বিধি নাজানে আৰু সময়ত ব্যৱহাৰ কৰিব নাজানে। তেতিয়া কয়, মই ভাবিছিলোঁ যে এইটো কৰিব লাগে, এইটো কৰিব নালাগে, কিন্তু সেই সময়ত পাহৰি গ'লোঁ। এতিয়া বুজি পাইছোঁ যে এনেকুৱা হ'ব নালাগে। সেই সময়ত যদি 1 ছেকেণ্ডো পাৰ হৈ যায় তেন্তে সফলতাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰা। কিয়নো সময়ৰ গাড়ী গুচি গ'ল। 1 ছেকেণ্ড পলম কৰিলা বা এঘণ্টা পলম কৰিলা, সময়টো গুচি গ'ল নহয় জানো? আৰু যেতিয়া সময়ৰ গাড়ী গুচি যায় তেতিয়া নিজৰ প্ৰতি নিৰাশ হৈ যায় আৰু অপ্ৰসন্নতাৰ সংস্কাৰ জাগ্ৰত হয়। মোৰ ভাগ্যই এনেকুৱা, নাটকত মোৰ ভূমিকাই এনেকুৱা। আগতেও শুনাইছিলোঁ, নিজৰ প্ৰতি অপ্ৰসন্ন হৈ থকাৰ মুখ্য দুটা কাৰণ থাকে। এটা নিৰাশ হোৱা আৰু আনটো কাৰণ হ'ল আনৰ বিশেষত্ব, ভাগ্য বা ভূমিকা দেখি ঈৰ্ষা উৎপন্ন হোৱা। সাহস কম থাকে, ঈৰ্ষা বেছি হয়। নিৰাশ হোৱাসকলো কেতিয়াও প্ৰসন্ন হৈ থাকিব নোৱাৰে আৰু ঈৰ্ষা কৰাসকলো কেতিয়াও প্ৰসন্ন হৈ থাকিব নোৱাৰে, কিয়নো দুয়োটা হিচাপত এনেকুৱা আত্মাসকলৰ ইচ্ছা কেতিয়াও পূৰ্ণ নহয় আৰু ইচ্ছাই ভাল হ'বলৈ নিদিয়ে। সেয়েহে প্ৰসন্ন হৈ নাথাকে। প্ৰসন্ন হৈ থাকিবৰ বাবে সদায় এটা কথা বুদ্ধিত ৰাখিবা যে নাটকৰ নিয়ম অনুসৰি সংগম যুগত প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰ কিবা নহয় কিবা বিশেষত্ব প্ৰাপ্ত হৈছে। লাগিলে মালাৰ অন্তিম 16,000তম মণিয়েই হওক, তেওঁৰো কিবা নহয় কিবা বিশেষত্ব প্ৰাপ্ত হৈছে। তাতকৈও আগলৈ ব'লা, 9 লাখৰ যি গায়ন আছে তেওঁলোকৰো কিবা নহয় কিবা বিশেষত্ব প্ৰাপ্ত হৈছে। নিজৰ বিশেষত্বক প্ৰথমে চিনাক্ত কৰা। এতিয়াতো 9 লাখ হোৱাই নাই, গতিকে ব্ৰাহ্মণ জন্মৰ ভাগ্যৰ বিশেষত্বক চিনাক্ত কৰা আৰু কাৰ্যত প্ৰয়োগ কৰা। কেৱল আনৰ বিশেষত্বক চাই নিৰাশ বা ঈৰ্ষান্বিত নহবা, কিন্তু নিজৰ বিশেষত্বক কাৰ্যত প্ৰয়োগ কৰিলে এটা বিশেষত্বই আকৌ আন আন বিশেষত্বসমূহো লৈ আহিব। একৰ আগত বিন্দু অৰ্থাৎ শূন্য লাগি গৈ থাকিলে কিমান হৈ যাব? একত এটা বিন্দু লগোৱা, তেতিয়া 10 হৈ যায় আৰু আন এটা বিন্দু লগোৱা 100 হৈ যাব। তৃতীয়টো লগোৱা, তেতিয়া 1000 হৈ যাব। এই হিচাপটো জানা নহয়? কাৰ্যত প্ৰয়োগ কৰা অৰ্থাৎ বঢ়োৱা। আনক নাচাবা, নিজৰ বিশেষত্বক কাৰ্যত প্ৰয়োগ কৰা। যিদৰে চোৱা, বাপ দাদাই সদায় আজলি ভাণ্ডাৰী অৰ্থাৎ ৰন্ধনশালা তত্বাৱধান কৰোঁতা অৰ্থাৎ আজলি দাদী উদাহৰণ দিয়ে। মহাৰথীসকলৰ নাম কেতিয়াবা উল্লেখ কৰা হয়, কিন্তু এওঁৰ নাম সদায় উল্লেখ কৰা হয়। যি বিশেষত্ব আছিল সেয়া কাৰ্যত প্ৰয়োগ কৰিলে, যদিওবা ভাণ্ডাৰীৰেই তত্বাৱধান লয়, কিন্তু বিশেষত্বক কাৰ্যত প্ৰয়োগ কৰাৰ বাবে বিশেষ আত্মাৰ ৰূপত গায়ন কৰা হয়। সকলোৱে মধুবনৰ বৰ্ণনা কৰিলে তেতিয়া দাদীসকলৰ কথা শুনাব, আজলি দাদীৰ কথাও শুনাব। ভাষণটো নিদিয়ে, কিন্তু বিশেষত্বক কাৰ্যত প্ৰয়োগ কৰা বাবে নিজেও বিশেষ হৈ গ'ল, আনেও বিশেষ দৃষ্টিৰে চায়। তেন্তে প্ৰসন্ন হৈ থাকিবৰ বাবে কি কৰিবা? বিশেষত্বক কাৰ্যত প্ৰয়োগ কৰা। তেতিয়া বৃদ্ধি হৈ যাব আৰু তেতিয়া সকলো আহি যাব। তেতিয়া সম্পন্ন হৈ যাবা আৰু প্ৰসন্নতাৰ আধাৰ হ'ল সম্পন্নতা। যি নিজৰ প্ৰতি প্ৰসন্ন হৈ থাকে তেওঁ আনৰ প্ৰতিও প্ৰসন্ন হৈ থাকিব, সেৱাৰ প্ৰতিও প্ৰসন্ন হৈ থাকিব। যি সেৱাই পাব সেই সেৱাত আনক প্ৰসন্ন কৰি সেৱাত নম্বৰ আগত লৈ ল'ব। সকলোতকৈ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ সেৱা তোমালোকৰ প্ৰসন্নতাপূৰ্ণ অৱস্থাই কৰিব। তেন্তে শুনিলা কি খতিয়ান চালোঁ বাৰু? শিক্ষকসকলৰ আগত বহাৰ ভাগ্য প্ৰাপ্ত হৈছে, কিয়নো পাণ্ডা হৈ আহে, গতিকে পৰিশ্ৰম বহুত কৰে। এজনক সুখধামৰ পৰা মাতিব, আকৌ আনজনক বিশাল ভৱনৰ পৰা মাতিব, ভাল ব্যায়াম হৈ যায়। সেৱা কেন্দ্ৰততো খোজ নাকাঢ়ে,
যেতিয়া প্ৰথমে সেৱা আৰম্ভ কৰা হৈছিল তেতিয়া খোজকাঢ়ি গৈছিলা নহয়? তোমালোকৰ জ্যেষ্ঠ দাঁতি সকলো খোজকাঢ়ি গৈছিল। বস্তুৰ টোপোলা হাতত ল'লে আৰু খোজকাঢ়ি গ'ল। আজিকালিতো তোমালোক সকলো সাজু হৈ থকা সময়ত আহিছা। তেন্তে ভাগ্যৱান হোৱা নহয়। সাজি থোৱা সেৱাকেন্দ্ৰ পাই গ'লা। নিজৰ ঘৰ হৈ গ'ল। প্ৰথমেতো যমুনা ঘাটত আছিল এটাই কোঠা ৰাতি শুবৰ বাবে, দিনত সেৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। কিন্তু আনন্দেৰে যি ত্যাগ কৰিলে তাৰেই ভাগ্যফল এতিয়া ভোগ কৰি আছা। তোমালোক ফল ভোগ কৰাৰ সময়ত আহিছা। বীজ সিঁচিলে তেওঁলোকে, তোমালোকে ভোগ কৰি আছা। ফল ভোগ কৰাটো বহুত সহজ নহয় জানো? এতিয়া এনেকুৱা ফলস্বৰূপ গুণৱান আত্মা উলিওৱা। বুজিলা? সংখ্যাটো আছেই আৰু এয়াও লাগে। ৯ লাখ হ'ব লাগিব। গতিকে সংখ্যা আৰু গুণ দুয়োটা লাগে। কিন্তু ১৬,০০০ৰ পৰিপক্ক মালাটো তৈয়াৰ কৰা। এতিয়া গুণৰ সেৱাৰ ওপৰত বিশেষ মনোযোগ দিয়া। প্ৰতিটো দৌলত শিক্ষকো আহে, কুমাৰীসকলো আহে, কিন্তু নোলায়, অৰ্থাৎ সমৰ্পণ হৈ নাযায়। মধুবন ভাল লাগে, পিতাৰ প্ৰতি মৰমো আছে, কিন্তু সমৰ্পণ হ'বলৈ চিন্তা কৰে। যিয়ে নিজেই প্ৰস্তাৱ দিয়ে তেওঁ নিৰ্বিঘ্ন হৈ আগবাঢ়ি গৈ থাকে আৰু যিসকল কোৱাৰ বাবে চলে তেওঁলোক থমকি ৰয়, আকৌ আগবাঢ়ে। তেওঁলোকে বাৰে বাৰে তোমালোকক ক'ব, মইতো আগতেই কৈছিলোঁ সমৰ্পণ হ'ব নালাগে। কোনোৱে ভাবে ইয়াতকৈতো বাহিৰত থাকি সেৱা কৰাটোৱে ভাল। কিন্তু বাহিৰত থাকি সেৱা কৰা আৰু ত্যাগ কৰি সেৱা কৰা, ইয়াৰ মাজত পাৰ্থক্য নিশ্চয় আছে। যিয়ে সমৰ্পণৰ মহত্বক জানে তেওঁ সদায়ে নিজক অনেক কথাৰ পৰা কাষৰীয়া কৰি আৰামেৰে আহি গ'ল। অনেক পৰিশ্ৰমৰ পৰা মুক্ত হৈ গ'ল। গতিকে শিক্ষকে নিজৰ মহত্বক ভালদৰে জানা নহয়। চাকৰি আৰু এই সেৱা দুয়োটা কাম কৰোঁতাসকল ভাল নে এটা কাম কৰোঁতাসকল ভাল? তেওঁলোকে তথাপি দ্বৈত ভূমিকা পালন কৰিবলগীয়া হয়। যদিও বন্ধনমুক্ত তথাপিও দ্বৈত ভূমিকাটো হয় নহয় জানো? তোমালোকৰতো এটাই ভূমিকা। প্ৰবৃত্তিত থকাসকলে তিনিটা ভূমিকা পালন কৰিবলগীয়া হয়। এটা হৈছে পঢ়াৰ, দ্বিতীয়টো সেৱাৰ আৰু লগতে প্ৰবৃত্তিক পালন কৰাৰ। তোমালোকতো সদায় কথাৰ পৰা মুক্ত হৈ গ'লা। বাৰু, সকলো সৰ্বদা প্ৰসন্নতাৰ বিশেষত্ব সম্পন্ন শ্ৰেষ্ঠ আত্মাসকলক সৰ্বদা নিজৰ বিশেষত্বক চিনি লৈ কাৰ্যত প্ৰয়োগ কৰোঁতা বিচাৰ বুদ্ধি সম্পন্ন আৰু সাৰযুক্ত আত্মাসকলক সৰ্বদা প্ৰসন্ন হৈ থাকোঁতা প্ৰসন্ন কৰাৰ শ্ৰেষ্ঠতাধাৰী মহান আত্মাসকলক বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আগ্ৰা, ৰাজস্থান। সদায় নিজক অকাল আসনধাৰী শ্ৰেষ্ঠ আত্মা বুলি ভাবানে? আত্মা অকাল, গতিকে আত্মাৰ আসনো অকাল আসন হৈ গ'ল নহয় জানো? এই আসনত বহি আত্মাই কিমান কাৰ্য কৰে। আসনধাৰী আত্মা হওঁ। এইটো স্মৃতিৰে স্বৰাজ্যৰ স্মৃতি স্ৰোতঃ আহি যায়। ৰজাও যেতিয়া সিংহাসনত বহে তেতিয়া ৰাজত্ব কৰাৰ নিচা, ৰাজত্ব কৰাৰ আনন্দ স্ৰোতঃ অনুভৱ কৰে। আসনধাৰী অৰ্থাৎ স্বৰাজ্য অধিকাৰী ৰজা হওঁ। এইটো স্মৃতিৰে সকলো কৰ্মেন্দ্ৰিয় স্ৰোতঃ আদেশ অনুসৰি চলিব। যিয়ে অকাল আসনধাৰী বুলি ভাবি চলে তেওঁৰ কাৰণে পিতাৰ অন্তৰ আসন আছে, কিয়নো আত্মা বুলি ভাবিলে পিতাহে স্মৃতিলৈ আহে। তেতিয়া দেহো নাই, দেহৰ সম্বন্ধও নাই, পদাৰ্থও নাই, একমাত্ৰ পিতাই সংসাৰ। সেইবাবে অকাল আসনধাৰী পিতাৰ অন্তৰাসনধাৰীও হয়। পিতাৰ অন্তৰত এনেকুৱা সন্তানেই থাকে যাৰ একমাত্ৰ পিতা, দ্বিতীয় কোনো নাই। গতিকে দ্বৈত আসন হৈ গ'ল। যিসকল কল্পৰ পাছত পুনৰায় লগ পোৱা অতিকৈ মৰমৰ সন্তান, তেওঁলোকক সদায় কোলাত বহুৱাব, ওপৰত বহুৱাব, তলত নহয়। গতিকে আত্মাইও কয় আসনত বহা।
তললৈ নাযাবা। যিয়ে আসন পায় তেওঁ অন্য ঠাইত বহিব জানো? গতিকে অকাল আসন আৰু অন্তৰাসন পাহৰি দেহৰ ধৰণিত মাটিত নাহিবা। দেহক সাৱটি বুলি বাবাই কৈছে, দেহক মাটি বুলি নকয় জানো? মাটি মাটিত মিলি যাব এনেকৈ কয় নহয়। গতিকে দেহত অহা অৰ্থাৎ মাটিত অহা যিসকল অভিজাত সন্তান তেওঁলোকে কেতিয়াও মাটিত নেখেলে। পৰমাত্মা সন্তানটো সকলোতকৈ অভিজাত হ'ল। গতিকে আসনত বহিবলৈ ভাল লাগে নে অলপ অলপ অন্তৰে বিচাৰে যে মাটিটো চাই লওঁ। অনেক সন্তানৰ মাটি খোৱা বা মাটিত খেলাৰ অভ্যাস আছে। তেন্তে এনেকুৱাটো নাই নহয়। 63 জন্ম মাটিতে খেলিলা, এতিয়া পিতাই আসনধাৰী কৰি তুলিছে, গতিকে মাটিৰে কেনেকৈ খেলিবা? যিয়ে মাটিত খেলে তেওঁ লেতেৰা হৈ যায়। তেন্তে তোমালোকো কিমান লেতেৰা হৈ গলা। এতিয়া পিতাই স্বচ্ছ কৰি দিলে। সদায় এইটো স্মৃতিৰে মন্থন হোৱা। বাবাই কৈছে সদায় এইটো স্মৃতিৰে সমৰ্থ হোৱা। শক্তিশালী কেতিয়াও দুৰ্বল নহয়। দুৰ্বল হোৱা অৰ্থাৎ মায়াৰ বেমাৰ লগা। এতিয়াতো সৰ্বদা নিৰোগী হৈ গলা। আত্মা শক্তিশালী হৈ গ'ল। শৰীৰৰ হিচাপ নিকাচ বেলেগ কথা, কিন্তু মন শক্তিশালী হৈ গ'ল নহয়। শৰীৰ দুৰ্বল নচলে, সেয়াতো অন্তিম শৰীৰ, সেয়াতো হ'বই, কিন্তু আত্মা শক্তিশালী হওক। শৰীৰৰ লগতে আত্মা দুৰ্বল নহওক। গতিকে সদায় স্মৃতিত ৰাখিবা যে দ্বৈত আসনধাৰীয়েই দ্বৈত মুকুটধাৰী হ'মগৈ। বাৰু, সকলো সন্তুষ্ট হোৱা নহয়। সন্তুষ্ট অৰ্থাৎ প্ৰসন্ন। সদায় সম্পন্ন হৈ থাকানে নে কেতিয়াবা কেতিয়াবা থাকা? কেতিয়াবা অপ্ৰসন্ন কেতিয়াবা প্ৰসন্ন এনেকুৱাটো নহয়। বাবাই কৈছে কেতিয়াবা অপ্ৰসন্ন কেতিয়াবা প্ৰসন্ন এনেকুৱাটো নহয়। কেতিয়াবা কোনো কথাত অপ্ৰসন্নতা নোহোৱা। আজি এইটো কৰিলোঁ, আজি এইটো হৈ গ'ল, কালি সেয়া হৈ গ'ল, এনেকুৱা পত্ৰটো নিলিখা। সদায় প্ৰসন্নচিত হৈ থাকোতাসকলে নিজৰ আত্মিক প্ৰকম্পনৰ দ্বাৰা আনকো প্ৰসন্ন কৰা। এনেকুৱা নহয় মইতো প্ৰসন্ন হৈয়েই থাকোঁ, কিন্তু প্ৰসন্নতাৰ শক্তি নিশ্চয় বিয়পিব। তেন্তে আন কাৰোবাকো প্ৰসন্ন কৰিব পাৰোঁ। এনেকুৱা হোৱানে? নিজৰ প্ৰতি প্ৰসন্ন হোৱাটোৱেই ঠিক। যদি আনকো প্ৰসন্ন কৰা তেতিয়াতো এতিয়াৰ পৰা কোনো অৰ্থাৎ অপ্ৰসন্নতাৰ পত্ৰ নাহিব। যদি কোনো অপ্ৰসন্নতাৰ পত্ৰ আহে তেন্তে আকৌ তেওঁলৈকে পঠিয়াই দিব নহয়। এই সময় আৰু আজিৰ তাৰিখ স্মৃতিত ৰাখিবা। এনেকৈ পত্ৰ অৱশ্যেই লিখিবা। অ'কে হওঁ সকলো অৰ্থাৎ সকলো ঠিক আছে, আৰু মোক লৈও সকলো অ'কে। এই দুটা শাৰী লিখা বছ। ময়ো অ'কে আৰু বাকী সকলেও মোক লৈ অ'কে। ইমান খৰচ কিয় কৰা? এই দুটা শাৰীটো কাৰ্ডতো লিখিব পাৰা আৰু বাৰে বাৰেও লিখিবা। বাৰে বাৰেও নিলিখিবা। কোনোবাইতো নিতৌ কাৰ্ড পঠিয়াই দিয়ে। নিতৌ নপঠিয়াবা। মাহত দুবাৰ 15
দিনত এখন অ'কে কাৰ্ড লিখা। অন্য কথা নিলিখিবা। নিজৰ প্ৰসন্নতাৰে আনকো প্ৰসন্ন কৰিবা। ভাল বাৰু। বৰদান। সমাহিত কৰা আৰু সন্মুখীন হোৱাৰ শক্তিৰ দ্বাৰা সেৱাত সফলতা প্ৰাপ্ত কৰোঁতা আত্মিক সেৱাধাৰী হোৱা। আত্মিক সেৱাধাৰীসকলে সেৱাৰ বাহিৰে আন একো নাভাবে। তেওঁলোকে মন বচন কৰ্মৰে সেৱাৰ পৰা এক ছেকেণ্ডো জিৰণি নলয়। সেয়েহে সকলোতকৈ শ্ৰেষ্ঠ হৈ যায়। তেওঁলোকে সেৱাত সফলতা প্ৰাপ্ত কৰিবৰ বাবে সদায় এইটোৱে শ্লোগান স্মৃতিত ৰাখে যে সমাহিত কৰা আৰু সন্মুখীন হোৱা এয়াই আমাৰ লক্ষ্য। তেওঁলোকে নিজৰ পুৰণা সংস্কাৰবোৰ সমাহিত কৰে আৰু মায়াৰ সন্মুখীন হয়। দৈৱী পৰিয়ালৰ নহয়। এনেকুৱা সন্তান যিসকল জ্ঞানপূৰ্ণ হোৱাৰ লগতে শক্তিশালীও হৈ যায় বা শক্তিশালীও হয়, তেওঁলোককে আত্মিক সেৱাধাৰী বুলি কোৱা হয়। শ্লোগান বাবাই কৈছে সৰু কথাক ডাঙৰ নকৰিবা, বাতাবৰণক শক্তিশালী কৰি তোলা। ওম শান্তি।